পানী যোগান আঁচনিৰ নামত কেলেংকাৰী সহকাৰী অভিযন্তা বিকাশ কলিতাৰ দুৰ্নীতি তদানীন্তন কাৰ্যবাহী অভিযন্তা ৰাম্যজ্যোতি শৰ্মাৰ জেপত ধন চৰকাৰে মন দিছেনে চৰকাৰী বিভাগৰ দুৰ্নীতিৰ ক্ষেত্ৰত নল দিয়ে কিন্তু পানী নিদিয়ে চৰকাৰে দিছে ধন বিকাশ ৰাম্যজ্যোতিৰ পকেট গৰম ৰাজ্য চৰকাৰৰ ইটোৰ পিছত সিটো বিভাগত দুৰ্নীতি সংঘটিত হৈ থকাৰ অভিযোগ উত্থাপন হৈয়ে আহিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাৰম্বাৰ কৈ আহিছে যে ৰাজ্যত কোনো ধৰণৰ দুৰ্নীতি সংঘটিত হ'বলৈ নিদিও কিন্তু প্ৰকৃতাৰ্থত সেয়া হৈছেনে নাই হোৱা এতিয়াও ৰাজ্যত অব্যাহত আছে কেলেংকাৰী জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান আঁচনিৰ কাম ঠিকেই চলোৱা হয় কিন্তু ৰাইজে তাৰ সুফলহে নাপায় প্ৰথমে চাই লওক হোজাই জিলাৰ লামডিঙৰ মুৰাবস্তি অঞ্চলৰ এই দৃশ্য ডাঙৰ ডাঙৰ হৰ্ডিং পোষ্টাৰৰ উপৰি ঘৰে ঘৰে নল আছে যদিও ওলোৱা নাই জল এটুপি খোৱা পানীৰ বাবে এতিয়া হাহাকাৰ কৰিছে পূব লামডিং মুৰাবস্তি গাঁৱৰ ৰাইজে অভিযোগ অনুসৰি হোজাই জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সংমণ্ডল তদানীন্তন কাৰ্যবাহী অভিযন্তা ৰাম্যজ্যোতি শৰ্মা সহকাৰী অভিযন্তা বিকাশ কলিতাই মিতিৰালি কৰি আঁচনিৰ নামত আবণ্টিত চৰকাৰী ধন সৰলুকি কৰাৰ অভিযোগ উত্থাপন হৈছে আপুনি চাওক নাই যে পাইপ বোৱাই গ'ল আমাৰ ইয়াতে আজি বছৰ দিন হৈ গ'ল এইটো বোৱাই গ'লে পানীয়ে মোক দিয়া নাই তাৰপিছতে খ্ৰীষ্টান গাঁৱতো আপোনাৰ পাইপে দিয়া নাই আৰু এইফালে কোনো পানী চানী একোৱে দিয়া নাই মানে আজিলৈকে আপোনালোকে পানী পোৱা নাই আজিলৈকে আমি কোনো পানীয়ে পোৱা নাই আজি বছৰ দিন হৈ আছে এইটো কিমান দিন হৈছে পাইপবিলাক লগাইছে 1 বছৰ হৈ গ'ল আচ্ছা এতিয়ালৈকে পানী পোৱা নাই এতিয়ালৈকে আমি পানী পোৱা নাই কোন অঞ্চল এইটো হ'ল আপোনাৰ মুৰাবস্তি তাৰপিছত খ্ৰীষ্টান গাঁৱতো নাই পানী ফুটুবাটাৰতো নাই পানী দিয়া নাই আৰু কলবি সেইফালে দিয়া নাই খ্ৰীষ্টান গাঁৱতো কল দিয়া নাই ফুটুবাটাৰতো দিয়া নাই আপুনি ভাবে নেকি একটু কামত দুৰ্নীতি হৈছে বুলি ভাবে নেকি আমিতো ভাবি আছোঁ এইটো দুৰ্নীতি হৈ আছে দুৰ্নীতি নহ'লে এইটো আপোনাৰ পাইপ এটা ফিটিং কৰি গ'ল মুৰাবস্তি এইবিলাকত পানীয়ে দিয়া নাই আৰু খ্ৰীষ্টান গাঁৱততো আপোনাৰ পাইপে মাটিৰ তলেদি লৈ গ'ল কল চল একো দিয়া নাই আপুনি এতিয়া চৰকাৰক কি আবেদন বিচাৰিব এতিয়া আমি চৰকাৰৰ ওচৰত আমি আবেদন বিচাৰি আছোঁ যে যেনেকৈ হওক আমাৰ এইটো কামটো সহায় কৰিব লাগে চৰকাৰে পানীটো দিব লাগে পানী যোগানটো ঠিকাদাৰ আৰু চৰকাৰী অভিযন্তাৰ হেমাহিৰ বাবে এনেদৰে গাঁওবাসীয়ে এটুপি পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ৰাইজৰ দাবী যে অতি শীঘ্ৰে খোৱা পানীৰ সমস্যা দূৰ কৰিব লাগে কিমান দিন হ'ল পানী পাইব হ্যাঁ তা জল কি এখনো দেয় নাই না জলটা পাইলে আমাদের ভালো হইব আপনি সরকারের কাছে কি আবেদন করতে পারেন এই আমাদের জলটা চাই আর কিছু না সরকারের জল পাইপ বসাই গেছে কিন্তু জল দেন নাই এখন আৰু দুৰ্নীতি তদন্ত কৰিব লাগে সহকাৰী অভিযন্তা বিকাশ কলিতা আৰু তদানীন্তন কাৰ্যবাহী অভিযন্তা ৰাম্যজ্যোতি শৰ্মাৰ বিৰুদ্ধে ব্যুৰো ৰিপৰ্ট সাম্প্ৰতিক বাৰ্তা